জীৱনটো ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন মাথো এটা ভাল সম্পৰ্কৰ। মানুহক মানুহৰ পৰা দূৰ কৰা প্ৰথম বস্তুটো হ'ল কথা আৰু দ্বিতীয়টো হ'ল টকা। অপ্ৰিয় যদিও সত্য কথা, টকাই মানুহক বিলাসিতাহে দিব পাৰে, মনৰ সুখ দিব নোৱাৰে। আৰু বহুত মানুহে এইটো ভুল কৰি সকলো সম্পৰ্ক পাহৰি কেৱল টকাৰ পাছত দৌৰে আৰু শেষত টকা ভোগ কৰিবলৈ মানুহো নাথাকে আৰু হাতত সময়ো নাথাকে। পৃথিৱীৰ সকলোতকৈ ভাল কিতাপখন আমি নিজেই। নিজকে বুজক, সকলো সমস্যা সমাধান হ'ব। আমাৰ আটাইতকৈ ভাল শিক্ষক কোন জানে? আমাৰ ভুলবোৰ। সাহস কৈ দেখুওৱা নহয়, সাহস কেৱল কৰি দেখুওৱা হয়। যিয়ে নিজৰ ভাৱনা বদলাব নোৱাৰে, তেওঁ পৃথিৱীত একোৱেই কৰিব নোৱাৰে। ভাল কথা আৰু ভাল মানুহ সহজে কোনেও বুজি নাপায়। কামত অকলশৰীয়া হ'লে সহায় কৰিবলৈ অনেক মানুহ পোৱা যায়, কিন্তু জীৱনটো আগবঢ়াই নিবলৈ অকলশৰীয়া এজনৰ কিমান বেছি কষ্ট হয় তেওঁহে বুজি পায়। এজন পুৰুষ মানুহৰ কাৰণে নিজতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে তেওঁৰ পৰিয়ালৰ সুখ। আৰু এজনী মাইকী মানুহে সহ্য কৰিব পাৰে গোটেই পৃথিৱীৰ দুখ, যদি স্বামী স্ত্ৰীৰ দুয়োৰে মাজত গুড আণ্ডাৰষ্টেণ্ডিং থাকে। যিটো মানুহৰ পিছে পিছে দৌৰে সেইটো হ'ল ছায়া, আৰু মানুহ যিটোৰ পিছে পিছে দৌৰে সেইটো হ'ল মায়া। অকল ধুনীয়া হ'লে যে সুখৰ সংসাৰ হ'ব সেইটো কেতিয়াও নাভাবিবা, কাৰণ বহুত মানুহ আছে ধুনীয়া নহয় কিন্তু সুখেৰে সংসাৰ কৰি আছে, কাৰণ গুণ আছে, ধুনীয়া এটা মন আছে। কথাতে আছে নহয়, ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে। যদি কাৰোবাক ভাল পাই থকাৰ পিছতো দ্বিতীয় কাৰোবাক ভাল লাগে, তেতিয়াহ'লে প্ৰথমটো আপোনাৰ ভাল পোৱা নাছিল, আছিল মাথো ভাল লগা। যদি তাৰ পিছতো তৃতীয় কাৰোবাক ভাল লাগে, তেতিয়া জানিব আপোনাৰ চৰিত্ৰ ঠিক কৰাৰ দৰকাৰ। যদি কোনোবাই জীৱনত প্ৰথমবাৰ আপোনাক বিশ্বাসঘাতকতা কৰে, তেওঁক ধন্যবাদ দিয়ক, কাৰণ তেওঁ আপোনাক শিকাইছে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে, কাৰণ বিশ্বাস সকলোকে কৰা নাযায়। সকলো সময়তে যে তেজৰ সম্পৰ্কই কামত আহিব এনেকুৱা নহয়। কেতিয়াবা অনলাইনত গঢ়ি উঠা সম্পৰ্কয়ো বহুত উপকাৰ কৰে। কিছুমান মানুহ আছে, প্ৰথম চিনাকি হোৱাৰ সময়ত যেনেকুৱা দেখায় চিৰদিন তেনেকুৱা নাথাকে। বহুত কষ্ট হয় তেতিয়া, যেতিয়া কোনো ভুল নকৰাকৈ মাথো সম্পৰ্কটো জীয়াই ৰখাৰ কাৰণে চৰি বুলি ক'ব লগা হয়। কথাবোৰ ভালদৰে মন কৰিব। এই পৃথিৱী ইমানেই স্বাৰ্থপৰ মানুহেৰে ভৰা যে শুই থকাৰ সময়তো ভৰি লৰাই থাকিব, নহ'লে মানুহে মৰা বুলি ভাবি জ্বলাবলৈও কুণ্ঠাবোধ নকৰিব। যিসকলে আপোনাক পাহৰি গৈছে তেওঁলোকক পাহৰি যাব দিয়ক। সেই সকলোৱেও আপোনাক মনত পেলাব, মাত্ৰ তেওঁলোকৰ স্বাৰ্থৰ দিন আহিবলৈ দিয়ক। আত্মসন্মান বিক্ৰী কৰি যিমানেই সম্পত্তি নাপাওক কিয়, কিন্তু মনৰ পৰা সুখী কেতিয়াও হ'ব নোৱাৰে। আজিকালি সম্বন্ধবোৰ জীয়াই ৰাখিবলৈ কেতিয়াবা বোবা, কেতিয়াবা কলা আৰু কেতিয়াবা অন্ধ হ'ব লাগে। সোনকালেই মানি যোৱা লোক সঁচা অন্তৰৰ হয়। এটা তিতা সত্য কথা, আজিকালি স্বাৰ্থ থাকিলেহে মানুহে আপোনাক মনত পেলাব, নহ'লে প্ৰত্যেকৰে সময়ৰ অভাৱ আপোনাৰ বিষয়ে চিন্তা কৰিবলৈ। সময় পৰিৱৰ্তন হ'লে শত্ৰু মিত্ৰ হয় আৰু মিত্ৰও শত্ৰু হৈ যায়। সেয়েহে বিশ্বাস সদায় নিজৰ ওপৰত কৰিব, আনৰ ওপৰত নহয়। আপুনি আপোনাৰ জীৱনত প্ৰত্যেককে গুৰুত্ব দিয়ক, কাৰণ যিবোৰ ভাল হয় তেওঁলোকে সংগ দিব আৰু যিবোৰ বেয়া তেওঁলোকে শিক্ষা দিব।
আজিকালি জীৱনটো সলনি হৈ গৈছে। আজিকালি সুখী হোৱাতকৈ সুখী দেখুওৱা বেছি দৰকাৰী হৈ পৰিছে। বহুত কঠিন সেই লোকক পেলোৱাটো যি লোকে খোজ কাঢ়িবলৈ উজুতিত শিকে। জীৱনত যদি তুমি এনেকুৱা মানুহ লগ পোৱা যিয়ে তোমাৰ যিকোনো কামত এইটো নকৰিবা সেইটো নকৰিবা আদি উপদেশ দিয়ে, তেন্তে তেনে লোকক ধন্যবাদ দিবা। কাৰণ যি বাগিচাত মালি নাথাকে সেই বাগিচা শেষ বা বেয়া হৈ যায়। সফলতাৰ যুদ্ধ অকলেই কৰিব লাগে আৰু জিকাৰ সময়তহে তাৰ মজাটো পোৱা যায়। জীৱনত যদি কেতিয়াবা বেয়া দিনৰ মুখামুখি হয়, তেন্তে এই কথাষাৰ মনত ৰাখিব, সেই দিনটো বেয়া, আপোনাৰ জীৱনটো নহয়। বতাহত শুনা কথাবোৰ কেতিয়াও বিশ্বাস নকৰিব, কাৰণ কাণৰ কেঁচা মানুহে প্ৰায়ে প্ৰকৃত বন্ধু হেৰুৱাই পেলায়। নিজৰ ভুল নোহোৱাকৈ যদি কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত ক্ষমা খোজে, তেন্তে সদায় মনত ৰাখিব, হয়তো সেই মানুহজন আপোনাৰ পৰা কিবা আশা কৰিছে, নতুবা তেওঁ আপোনাক হেৰুৱাব নিবিচাৰে। এই 5টা তিতা সত্য কথা সদায় মনত ৰাখিব। 1. সলনি হৈ যায় সেইসকল সময়ৰ দৰে যাক আপুনি জোখতকৈ বেছি সময় দিছিল। 2. যিজনক আপুনি আপোন বুলি ভাবিছিল, শেষত সেইজনেই আপোনাক দুখ কষ্ট দিয়ে। 3. সদায় সহজে পোৱা বস্তু বেছি দিন নাযায় আৰু বেছি দিন থকা বস্তু সোনকালে পোৱা নাযায়। 4. দূৰত্বই আমাক শিকায় ওচৰত থকা বস্তুৰ মূল্য কিমান। 5. পইচাৰ শব্দই সত্যক চুপ কৰি দিয়ে। যেতিয়া জেপত পইচা থাকিব, তেতিয়া মানুহে তেওঁলোকৰ ৰং দেখুৱাব, আৰু যেতিয়া পইচা নাথাকে, তেতিয়া মানুহে আপোনাৰ ৰং চাব। মানুহে আপোনাৰ বিষয়ে 1000টা কথা ক'ব, কিন্তু আপুনি আওকাণ কৰিব। কাৰণ মই জানো, মানুহৰ কথাত কাণ দিলে আপুনি এদিন নিজকে হেৰুৱাই পেলাব লাগিব। চকু আৰু কপালৰ মাজত জন্মগত পাৰ্থক্যটো হ'ল, চকুক যিটো ভাল লাগে, কপালে সেইটোক ছাপোৰ্ট নকৰে। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনেৰে পৃথিৱী ভৰি আছে। ছোৱালী হৈ জন্ম লোৱাটো ইমান সহজ নহয়। নিজৰ বুলিবলৈ একোৱেই নাই। প্ৰথমতে কাৰোবাৰ জীয়ৰী ৰূপত, তাৰ পিছত কাৰোবাৰ পত্নী আৰু বোৱাৰী ৰূপত, তাৰ পিছত কাৰোবাৰ মাতৃ ৰূপত। নিজৰ বুলিবলৈ ৰৈ যায় মাথো আনৰ বাবে কৰা ত্যাগ। 3টা বস্তুৱে জীৱনত কাকো অপেক্ষা নকৰে: জন্ম, মৃত্যু আৰু সময়। 3টা বস্তু জীৱনত এবাৰহে পোৱা যায়: পিতৃ, মাতৃ আৰু যৌৱন। 3টা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে: কাম, ক্ৰোধ আৰু লোভ। 3জনক সদায় সন্মান কৰিব লাগে: পিতৃ, মাতৃ আৰু গুৰু। 3টা বস্তু সদায় স্মৰণ কৰি চলিব লাগে: ঈশ্বৰ, মৃত্যু আৰু প্ৰেম। 3জনৰ প্ৰতি দয়াশীল হ'ব লাগে: নাবালক, ভোকাতুৰ আৰু পাগল। 3টা বস্তু ওলাই গ'লে ঘূৰি নাহে: শৰ, মুখৰ কথা আৰু প্ৰাণবায়ু। 3টা কথা কেতিয়াও মানুহে পাহৰিব নালাগে: কৰ্তব্য, ঋণ আৰু আত্মসন্মান। 3টা বস্তুৱে জীৱন নষ্ট কৰে: কুচৰিত্ৰ, আলস্য আৰু অহংকাৰ। 3টা বস্তুৱে আয়ুস কমায়: অসৎ চিন্তা, পৰৰ অনিষ্ট আৰু পৰচৰ্চা। 3টা বস্তুৱে জীৱন মহৎ কৰি তোলে: সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন।